নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এটা কাম কৰা নাই তেন্তে 5 দিনৰ পিছত নাপাব চিলিণ্ডাৰৰ সাবসিডি। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা আপুনি নাপাব চিলিণ্ডাৰৰ ৰাজ সাহায্য। গেছ এজেন্সিয়ে আধাৰ কাৰ্ডখনৰ এখন ফটো লৈ যাব আৰু বায়োমেট্ৰিক মাধ্যমেৰে আপোনাৰ কৰা হ'ব EKYC। EKYC নকৰিলে 31 ডিচেম্বৰৰ পৰা লাভ নকৰিব চিলিণ্ডাৰৰ ৰাজ সাহায্য। এই মুহূৰ্তৰ খবৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীলৈ জনাইছোঁ সবিশেষ খবৰ। যি অধিক জানিবলৈ আপোনাৰ সমীপৰ গেছ এজেন্সিৰ সৈতে যোগাযোগ কৰিব লাগিব। যদি এই কামটো আপুনি কৰা নাই তেন্তে 5 দিনৰ পিছতে নাপাব চিলিণ্ডাৰৰ সাবসিডি। গেছ এজেন্সিসমূহক ইতিমধ্যে দিয়া হৈছে এই নিৰ্দেশনা। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহিছে। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা নাপাব চিলিণ্ডাৰৰ কোনো ধৰণৰ ৰাজ সাহায্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপোনাৰ হাতত মাত্ৰ 5টা দিন। 31 ডিচেম্বৰৰ পূৰ্বে কৰক এইকেইটা কাম। 31 ডিচেম্বৰত শেষ হৈ পৰিব এইকেইটা কামৰ সময়সীমা। ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ সময় 31 ডিচেম্বৰ। সময় পাৰ হ'লে আপোনাক ভৰিব লাগিব জৰিমনা আৰু 31 ডিচেম্বৰৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ গুগল পে', ফোনপে'ৰ একাউণ্টসমূহ। শীঘ্ৰেই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু SBI অমৃত কলহত নিৱেশ কৰাৰ বাবে অন্তিম সময় 31 ডিচেম্বৰ আৰু ডিমেট একাউণ্ট নমনি সংযুক্ত কৰাৰ বাবে অন্তিম সময় হৈছে 31 ডিচেম্বৰ দিনটো। অন্যথা বন্ধ হৈ পৰিব আপোনাৰ ডিমেট একাউণ্টসমূহ। অন্যথা খালী কৰিব লাগিব আপোনাৰ বেংক লকাৰ। হাতত মাত্ৰ 5টা দিন, কিয়নো 31 ডিচেম্বৰৰ পূৰ্বে আপোনাক কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। 31 ডিচেম্বৰৰ পূৰ্বে কৰক এইকেইটা কাম। আমি সবিশেষ জনাইছোঁ যে আপোনাক কি কাম কৰিব লাগিব। 31 ডিচেম্বৰত শেষ হৈ পৰিব এইকেইটা কামৰ সময়সীমা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। শীঘ্ৰে বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ উল্লেখ কৰি কৈছে যে চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন। 1450 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ এই ধন আৰু পূৰ্বে 1250 টকা অৰুণোদয় ধন লাভ কৰি আহিছিল মহিলাসকলে। আনহাতে নতুনকৈ 40,000 নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। আগন্তুক 2 বছৰত 40,000 নিবনুৱাই লাভ কৰিব এই চৰকাৰী চাকৰি। আৰু মৰাণত ডাঙৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। আকৌ এবাৰ জনাইছোঁ খবৰটো যে শীঘ্ৰে বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু 1450 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ এই ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজিৰ চতুৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি। কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ। ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন অথবা voter.eci.gov.in আপুনি কৰক লগইন আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ। আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো, পৰিচয় পত্ৰ, বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ।
প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6, 7 নাইবা 8 আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024 আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন বছৰৰ শেষৰটো মাহত সলনি কৰা হ'ল 12টাকৈ নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত কি নিয়ম সলনি হৈছে আমি সবিশেষ জনাম যে মোবাইল সেৱাৰ পৰা আৰম্ভ কৰি ৰেচন সামগ্ৰীলৈ সলনি হৈছে কেইবাটাও নিয়ম বেংকত টকা লেনদেন কৰিবলৈ আপুনি মানিব লাগিব কেতবৰ নিয়ম আৰু যি নিয়ম নামানিলে বিপদত পৰিব পাৰে আপুনি সবিশেষ জনাইছোঁ যে কি নিয়ম সলনি হৈছে লগতে ৰন্ধন গেছ বুকিঙৰ ক্ষেত্ৰত সলনি হৈছে কেইবাটাও নিয়ম আৰু আজিৰে পৰা সলনি হ'ল সিম কাৰ্ড ক্ৰয় কৰাৰ নিয়ম একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক সিম কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপ্ৰাপ্ত প্ৰমাণিত কৰাটো বাধ্যতামূলক সিম ক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা পালন নকৰিলে বাতিল কৰা হ'ব দোকানৰ অনুজ্ঞাপত্ৰ আৰু একেটা আইডি ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক সিম কাৰ্ড আৰু ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI আইডি অচল হৈ পৰিব গুগল পে ফোন পেত ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI আইডি বেংকৰ গ্ৰাহকসকলেও আজিৰে পৰা মানিব লাগিব কেইবাটাও নতুন নিয়ম ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ নিয়মত অনা হ'ল সামান্য পৰিৱৰ্তন আৰু HDFC বেংকৰ গ্ৰাহকৰ বাবে সলনি কৰা হৈছে এই বিশেষ নিয়ম ৰন্ধন গেছৰ নতুন নিৰীক্ষত গ্ৰহণ কৰিব লাগিব আপুনি আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 21 টকালৈকে বৃদ্ধি আজিৰে পৰা আৰু ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউলৰ সময়সীমা বৃদ্ধি হ'ল আজিৰে পৰা সুলভ মূল্যৰ দোকানীয়ে 24 ঘণ্টাই খোলা ৰাখিব লাগিব ৰেচনৰ দোকান অন্যথা সুলভ মূল্যৰ দোকানীয়ে যাব লাগিব জেললৈ যদি ৰেচন কাৰ্ডৰ দোকান দিনজোৰাকৈ নোখোলে আৰু বছৰৰ শেষৰটো মাহত সলনি হৈছে এইবাৰ নিয়মৰ আমি সবিশেষ জনাইছোঁ যে কি নিয়মৰ পৰিৱৰ্তন হৈছে যি নিয়মে প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনত